খবৰ কেনেকুৱা সবৰে বৰষুণ পৰিলে ঠিক আছে অলপ খেতিত পানী দৰকাৰ আছিলে যি নহক মনবিলাক ফুৰ্তিত আছে নে নাই বিটিআৰত বিজেপি ইলেকশন খেলিব লাগিব নে নালাগে লাগিব জিকিম নে নাই কাজলগাঁও জিকিম নিসীমা জিকিম তেতিয়ালে মোৰ লগত কব भारत माता की नरेंद्र मोदी अमित शाह जेपी नड्डा काजलगाँवर कार्यकर्ता निसीमार कार्यकर्ता बहुत बहुत धन्यवाद आमार सभात आमार माजत उपस्थित অসম सरकारोर सम्मानीय मंत्री कौशिक राय डांगरिया आमार साधारण सम्पादक पल्लव लोचन दास डांगरिया सम्मानीय विधायक अजय राय डांगरिया चिराং जिला बीजेपीर सभापति रतन राय डांगरिया नव वैश्य डांगरिया प्रभात बसुमतारी डांगरिया नबारुण मेधि डांगरिया शंकर प्रसाद राय डांगरिया यासुदा ब्रह्म डांगरिया कामिनी ब्रह्म पिंकी बसुमतारी के आदि करी आमार मंचत उपविष्ट विशिष्ट व्यक्तिসকল काजलगाँव आरु निसीमार परा अहा मोर सम्मानीय राइज आई मातृসকল आरु युवक युवती बंधु बान्धवीসকল আজি ৰাতিপুৱা মই আহিবৰ সময়ত শুনিব পালো যে চিৰাঙত বৰষুণ হৈছে কৌশিক ৰায় ডাঙৰীয়াক সুধিলো মিটিং হ'বনে মই যাব লাগিবনে বোলে নহয় বৰষুণ হলেও আমাৰ কাৰ্যকৰ্তা আহিবই মিটিং হ'বই আৰু সকলোৱে বিজেপিৰ কাৰণে একেবাৰে মনত শক্তি বান্ধি ৰাখি থৈ দিছে তথাপিতো মই বিশ্বাস কৰা নাছিলো পানী হ'ব মানুহ কম হ'ব কিন্তু আজি আপোনালোকে বৰষুণৰ মাজতো ইমান ৰাইজ উপস্থিত থাকি প্ৰমাণ কৰিলে যে কাজলগাঁও আৰু নিসীমাত এইবাৰ বিজেপি জিকিবই 100% বিজেপি জিকিব ঠিক কৈছো নে নাই মই শ্ৰদ্ধা ৰাইজ আগতে বিটিআৰৰ ইলেকশন আমি ইমান জোৰ কৰি নেখেলিছিলো কেইটামান সমষ্টিত আমি ইলেকশন উঠিছিলো আৰু নিৰ্বাচনৰ পিছত কোনোবা এটা হয় ইউপিপিএল নহলে বিপিএফৰ লগত লগ লাগি আমি যিখিনি পাৰো ৰাইজৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰিছিলো এইবাৰ যেতিয়া বিটিআৰৰ ইলেকশন ঘোষণা হল আমাৰ ৰাইজে আমাক কলে যে এইবাৰ বিজেপিয়ে ভাল কৰি ইলেকশন খেলিব লাগিব মই কাৰ্যকৰ্তাসকলক কলো যে মই সকলোকে গৈ লগ কৰিম ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ আৰু মোক যদি কাৰ্যকৰ্তাসকলে কয় ৰাইজে কয় ইলেকশন খেলিব লাগে আমি ইলেকশন খেলিম কাৰণ আমি যদি ইউপিপিএলক কলোহেঁতেন যে আপোনালোকে 30টা সিট লওক বিজেপিক 10টা সিট দিয়ক তেওঁলোকেও মানিব আৰু যদি বিপিএফ হাগ্ৰামাকো মহিলাৰিকো কলোহেঁতেন যে আপোনালোকে 30টা সিট লওক আমাক 10টা সিট দিয়ক অসুবিধা একো নাছিলে কিন্তু ৰাইজৰ মনত ইচ্ছা আছিলে যে এইবাৰ অলপমান বেলেগ হওক আৰু
বিজেপিয়ে যিমান পাৰে সিমান বেছিকৈ ইলেকশ্যন খেলক মই ৰাইজৰ ওচৰত গলো প্ৰথম মই ওদালগুৰি জিলালৈকে গলো ওদালগুৰি জিলাত আমাৰ যিমান কেইটা বিটিআৰৰ সমষ্টি আছে সকলো সমষ্টিতে মই একোখনকৈ মিটিং কৰিলো আমাৰ হৰিসিঙা খৈৰাবাৰী ননৈ চেৰফাং ভেৰগাঁও মুদৈবাৰী এই গোটেই জাগাবিলাকত মই মিটিং কৰিলো তামুলপুৰত মই গলো দৰঙাজুলি নাগৰিজুলি বাগানপাৰা শুক্লাই চেৰফাং গুৰেশ্বৰ বাক্সাত গলো মথনগুৰি মুছলপুৰ ককলাবাৰী আমাৰ খালবাৰী আৰু দিহিৰা আৰু কেইদিনমান আগতে মই চিৰাঙতো আহিছিলো চিৰাঙতো আমাৰ পাঁচনৈ চেৰফাং থুৰিবাৰী সুবাইজাৰ কোকৰাঝাৰতো গলো দতমা ফকিৰাগ্ৰাম মই যিমান জাগাত গলো সকলোতে মই এটাই কথা দেখিলো আৰু আজি কাজলগাঁও আৰু নিচিমা যে ৰাইজে এইবাৰ বিজেপিক ইলেকশ্যনত জিকাবই আৰু বিটিআৰত কোকৰাঝাৰত চৰকাৰ গঠনত এইবাৰ বিজেপিয়ে আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব শ্ৰদ্ধাৰ ৰাইজ আমি কাৰো বিৰুদ্ধে নহয় আমি বিপিএফৰো বিৰুদ্ধে নহয় আমি ইউপিপিএলৰো বিৰুদ্ধে নহয় কিন্তু আমি ৰাইজৰ লগত আছো আমি ৰাইজৰ লগত থাকিব বিচাৰো আজি বিটিআৰ 2003 চনত হল 22 বছৰ বিটিআৰ হৈ গল 22 বছৰ আগতে যি লৰাৰ জন্ম হৈ নাথযোগী গোৰ্খা নেপালী ভাষী বঙালী ভাষী হিন্দী ভাষী এই গোটেই ৰাইজে আমাৰ দেশী জলহা গৰিয়া এই গোটেই ৰাইজে আজিলৈকে বিটিআৰত অধিকাৰ পাব লাগিছিল কিন্তু আজিলৈকে 22 বছৰ পিছতো ৰাইজৰ অধিকাৰ ৰাইজে পোৱা নাই সেই কাৰণে এইবাৰ মই সকলো মিটিংতে কৈছো বিজেপি বিটিআৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগিব সকলোৱে মাটিৰ অধিকাৰ পাব লাগিব চাকৰিৰ অধিকাৰ পাব লাগিব অৰুণোদয়ৰ অধিকাৰ পাব লাগিব ঘৰৰ অধিকাৰ পাব লাগিব বিটিআৰত সকলো ৰাইজে আমাৰ বিটিআৰক নিজৰ বুলি ভাবিব লাগিব আজি যেতিয়া মই বঙাইগাঁৱত যাওঁ মই বৰপেটাত যাওঁ মই বজালিত যাওঁ পাঠশালাত যাওঁ ৰাইজক সুধো ৰাইজ অৰুণোদয় পাইছেনে সকলো ৰাইজে হাত উঠায় কিন্তু কাজলগাঁও আৰু মই নিচিমাত যদি সুধো সকলো মহিলাই অৰুণোদয় পাইছেনে বহুত মহিলাই হাত নুঠাব আৰু প্ৰধানমন্ত্ৰীয়ে আমাক ঘৰ দিয়ে যদি মই বেলেগ জায়গাত সুধো অসমত সুধো ঘৰ পাইছেনে ডিব্ৰুগড়ত সুধো যোৰহাটত সুধো কব ঘৰ পাইছো কিন্তু চিৰাঙত সুধিলে বহুত মানুহে নকব ঘৰ পাইছো বুলি কিয় যে ইয়াতে মুখ্যমন্ত্ৰীয়েও একো দিব নোৱাৰে প্ৰধানমন্ত্ৰীয়েও একো দিব নোৱাৰে বৰালি মাছৰ দৰে ভিচিডিসি বিলাক বহি আছে আৰু যেতিয়ালৈকে ভিচিডিসিয়ে নিদিয়ে তেতিয়ালৈকে ইয়াত একো নাপায় কোৰ পৰা ওলাই এইটো এমপিক ভোট দিও এমএলএক ভোট দিও এমচিএলক ভোট দিও ৰাতিৰ ভিতৰতে দালালি আৰম্ভ কৰি দিয়ে ভিচিডিসি বিলাকে হয় না নহয়
হয় না নহয় ইয়াতে টকা হল প্ৰধানমন্ত্ৰীৰ মালিক হল ভিচিডিসি অৰুণোদয় টকা হল মুখ্যমন্ত্ৰী মালিক হল ভিচিডিসি হাৰে কেনেকে কাম চলিব কেনেকে সমাজ চলিব সেই কাৰণে এইবাৰ আমাৰ এটাই কথা যে বিটিএডিত ভিচিডিসি ৰাজত্ব নচলিব বিটিএডিত মানুহৰ ৰাজত্ব চলিব লাগিব বিটিএডিত মানুহৰ ৰাজত্ব চলিব লাগিব ৰাইজৰ ৰাজত্ব চলিব লাগিব মোক কোনোবা সাংবাদিকে খুধে যে প্ৰথম শ্ৰেণীৰ কোন দ্বিতীয় শ্ৰেণীৰ কোন অৰুণোদয় জুনে পাইছে তেওঁ প্ৰথম শ্ৰেণী জুনে পোৱা নাই দুখত বহি আছে তেওঁ দ্বিতীয় শ্ৰেণী প্ৰধানমন্ত্ৰীৰ ঘৰ জুনে পাইছে হি প্ৰথম শ্ৰেণী জুনে পোৱা নাই দ্বিতীয় শ্ৰেণী মোৰ মতেদি বিটিএডিত অকল ভিচিডিসিৰ মানুহখিনিয়ে শান্তিত আছে বেলেগ কোনো মানুহ শান্তিত নাই সকলো মানুহ অশান্তিত আছে খঙত আছে কব ভয় কৰে কলে কি জানি বেয়া পায় কবৰ কাৰণে ভয় কৰে কিন্তু মইতো মুখ্যমন্ত্ৰী মইতো কাকো ভয় নকৰো মইতো সঁচা কথা কমেই আৰু সেই কাৰণে মই এইবাৰ সকলোকে কৈছো বিটিএডিৰ ৰাজত্ব বিটিএডিৰ চৰকাৰ আমাৰ বিটিএডিত ভোট দিয়া মানুহে চলাব লাগে বিটিএডিৰ চৰকাৰ ভিচিডিসিয়ে চলাব নালাগে কাৰণ ভিচিডিসিয়ে চৰকাৰ চলিলে ৰাইজ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে জানে আমাৰ চৰকাৰে অৰুণোদয় আঁচনি দিছে 1250 টকা মহিলাসকলে মাহত পায় আৰু লগতে জানুৱাৰীৰ 1 তাৰিখৰ পৰা গেছৰ সিলিন্ডাৰ কিনিলে মহিলাসকলে আৰু 250 টকা পাব তাৰ মানে 1250 টকা আগত আছিল এতিয়া আৰু 250 টকা পাব 1500 টকাকৈ মাহত পাব আৰু বেলেগ সমষ্টিত আমি যিমান অৰুণোদয় পঠাইছো চিৰাঙতো সিমানেই পঠাইছো কিন্তু চিৰাঙত ফৰ্ম কেখন দিয়াৰ কাৰণেও কাজিয়া আকৌ ফৰ্ম 500 টকা ঘোষ দিব লাগে হয় না নহয় কিন্তু জালুকবাৰীত যাওক নলবাৰীত যাওক বৰপেটাত যাওক কোনেও কাকো পইচা দিব নালাগে ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কেইটা পাবৰ কাৰণেও টকা দিব লাগে নে নালাগে টকাৰ মালিক প্ৰধানমন্ত্ৰী অৰুণোদয় দিছে বিজেপি চৰকাৰে আৰু মাল খাই আছে ভিচিডিসি বিলাকে হয় না নহয় এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে নে নালাগে দুখীয়া গৰীব ৰাইজে পইচা নিদিয়াকৈ আঁচনি পাব লাগে নে নালাগে কিন্তু আজি 22 বছৰ বিটিআৰত হৈ গল কোনেও সাহসেদি এই কথাখিনি কব নোখোজে ভাবে কোনোবাই বেয়া পাব মাৰপিট কৰিব সেই ভয়ত কোনেও কব নোখোজে কিন্তু মইতো ভয় খালে নহব মুখ্যমন্ত্ৰীয়েতো ভয় খালে নহব সেই কাৰণে এইবাৰ আপোনালোকে বিজেপি দলক ইলেকশ্যনত জিকাওক বিটিআৰলৈ পৰিৱৰ্তন আহিব দুখীয়া মানুহে অধিকাৰ পাব দুখীয়া মানুহে চৰকাৰী আঁচনি লাভ কৰিব শ্ৰদ্ধা ৰাইজ আজি আমি কেনেকে চৰকাৰ চলাইছো বিজেপি অহাৰ আগলৈকে অসমত এটা পুলিচৰ চাকৰি পাবৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল বিজেপি অহাৰ আগলৈকে এছিএছৰ চাকৰিৰ কাৰণে 1 কোটি টকা দিব লাগিছিল বিজেপি অহাৰ আগলৈকে অসমত মানুহৰ মাটিৰ অধিকাৰ নাছিল
মণ্ডলক পইচা দিব লাগে আৰু কাৰোবাৰ নামত কাৰোবাৰ মাটি ৰেজিষ্ট্ৰেচন হৈ গৈছিল আমাৰ চৰকাৰ অহাৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও নাছিলে অৰুণোদয়ও নাছিলে লাখপতি বাইদেউৰ আঁচনিও নাছিলে আমাৰ চৰকাৰ অহাৰ আগলৈকে নিযুত মইনা আঁচনিও নাছিলে আমাৰ চৰকাৰ অহালৈকে অসমত ফ্লাইঅভাৰ মেডিকেল কলেজ একো নাছিলে আমাৰ চৰকাৰ আহিলে মোক এতিয়াও গাড়ীৰ পৰা নামুতে এজন লৰাই খুদিছে মামা পুলিচৰ ৰিজাল্ট কেতিয়া দিব তাৰ মানে গৰীব দুখীয়া লৰাইও জানে ভাল কৰি যদি দৌৰিব পাৰো পুলিচত চাকৰি পাম মামাৰ চৰকাৰ বিজেপিৰ চৰকাৰ চাকৰিৰ নামত কোনেও তামোল পান এখনো খাব নোৱাৰে এই নিয়ম আজি আমি অসমত কৰি দিছো কিন্তু দিছপুৰৰ চাকৰি মানুহৰ বিশ্বাস আছে যে এই চাকৰিত টকা পইচা নহয় কিন্তু কোকৰাঝাৰৰ চাকৰিৰ ওপৰত মানুহৰ এতিয়াও বিশ্বাস নাই কোনে পায় কোনেও নাজানে কোনে পায় কোনেও নাজানে সেই কাৰণে আমি সকলো জাতি জনগোষ্ঠীয়ে দিছপুৰত যেনেকে চৰকাৰী চাকৰি পাব পাৰে কোকৰাঝাৰৰ চাকৰিও গৰীব দুখীয়া ৰাইজে বিনা পইচাত পাব লাগিব আৰু তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব অসমত আমি মিছন বসুন্ধৰা আনিলো যিমান লোক আছে কোচ ৰাজবংশী গোৰ্খা বঙালী আদিবাসী অসমীয়া কোচ কলিতা ৰাজবংশী বড়ো ৰাভা মিচিং তিৱা আজি সকলোৱে আহোম মৰাণ মটক সকলোৱে আজি মাটিৰ অধিকাৰ পাইছে সকলো মাটিৰ মালিক হৈছে কিন্তু আমাৰ চিৰাং কোকৰাঝাৰ তামুলপুৰ বাক্সা ওদালগুৰিত আজিও মানুহে মাটিৰ অধিকাৰ নাপায় নিজৰ মাটি নিজৰ নৰাৰ নামত ৰেজিষ্ট্ৰেচন নহয় চৰকাৰী মাটিত আমি বহুত দিনৰ পৰা বহি আছো মাটি মোৰ নামত ৰেজিষ্ট্ৰেচন নহয় মানুহৰ মনত দুখ আমি বিটিআৰতে জন্ম লৈছো বিটিআৰতে আমি মৰিব লাগিব অন্তত মাটি দুখৰ পৰিয়ালৰ নামত হলে চাকৰিৰ কামত ইন্টাৰভিউ দিব কৰবাত পঢ়িব যাম বেংকত অন্তত মাটিটো মৰ্টগেজ দিব পাৰো কিন্তু ইয়াত মানুহৰ মাটিৰ অধিকাৰ নাই ৰাজ্য এখনেই অসম এখনেই এফালে চাকৰি আছে গৰীব দুখীয়া মানুহ আনফালে চাকৰি নাই এফালে মাটিৰ অধিকাৰ পাইছে আনফালে মাটিৰ অধিকাৰ নাই তেনেকে আমাৰ ৰাজ্যখন চলিব নোৱাৰে আমি এই বিটিআৰত এটাই কথা মনত ৰাখিব লাগিব যে 26টা জনগোষ্ঠীয়ে যেতিয়া নিজৰ অধিকাৰ পাব আমাৰ বিটিআৰখন সকলোৱে আদৰি ল'ব বিটিআৰখন সৰ্বাংগ সুন্দৰ হ'ব সেই কাৰণে আমি এটাই চাব লাগিব বিটিআৰত কোনো ৰাইজ যাতে দুখত নাথাকে বিটিআৰত কোনো ৰাইজ যাতে কষ্টত নাথাকে আৰু সেই কাৰণে মই সকলো মিটিঙতে কৈছো যে বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব আৰু তেতিয়াই বিটিআৰ সকলো ফালৰ পৰা উন্নত হ'ব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে নিজে জানে বিটিআৰৰ পৰিৱেশ কি আছিলে বিটিআৰ কেনেকে আছিলে এই বিটিআৰত 30 বছৰ আন্দোলন হৈছিলে 4000 লোকৰ মৃত্যু হৈছিলে জংগলত আৰু কিমান মৰিছে আমি নাজানো সদায় বন্ধ সদায় ধৰ্মঘট গুলিকাণ্ড বোমা বিস্ফোৰণ বিটিআৰৰ পৰিৱেশ
আছিলে তাক আপোনালোকে জানে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত 2019-20 চনত আমি বিটিআৰ শান্তি চুক্তিত স্বাক্ষৰ কৰিছিলো 2021 চনত মোক মোদী ডাঙৰীয়াই অসমৰ ৰাইজে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে আজি মোৰ 4.5 বছৰ হৈ গল বিজেপি চৰকাৰ 4.5 বছৰ হৈ গল মই আজি আপোনালোকক ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী থকা দিনত বিটিআৰত এটাও গুলি বৰ্ষণ হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এজনো মানুহ মৃত্যুৰ মুখত পৰা নাই এই বিটিআৰ অশান্ত বিটিআৰ আমি শান্তিৰ বিটিআৰত পৰিৱৰ্তন কৰিব পাৰিছিলো মই এবাৰ বিশ্বাস কৰো যেনেকে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অশান্তিৰ বিটিআৰ আমি শান্তিৰ বিটিআৰলৈ পৰিৱৰ্তন কৰিলো এবাৰ আমি যদি বিজেপিক শক্তিশালী কৰিব পাৰো আমাৰ মানুহৰ দুখ আৰু বেদনা বিলাকো নোহোৱা হ'ব ঘৰৰ কাৰণে কাকো টকা পইচা দিব নালাগিব অৰুণোদয় ফৰ্মৰ কাৰণে কাকো টকা পইচা দিব নালাগিব বিটিআৰৰ ৰাইজে নিজৰ অধিকাৰ নিজে লাভ কৰিব তাৰ বাবে বিজেপি দলে কাম কৰিব শ্ৰদ্ধাৰ ৰাইজ মোক বিটিআৰৰ ইলেকশ্যনৰ কাৰণে কষ্ট কৰা দৰকাৰ নাছিলে কোনোবা এটা পাৰ্টিৰ লগত মিলি ললে কাম হৈ গলহেঁতেন কিন্তু 22 বছৰ হৈ গল 22 বছৰ হৈ গল আৰু যদি 5 বছৰ পাৰ হৈ যায় 27 বছৰ হৈ যাব আমাৰ মানুহে অধিকাৰ নাপাব সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব আৰু সদায় বৰালি মাছে যেনেকে সৰু সৰু মাছ খায় ভিচিডিচি বিলাকে আমাক খায়েই থাকিব এই ব্যৱস্থাৰ আমাক পৰিৱৰ্তন লাগে এই ব্যৱস্থাৰ আমাক পৰিৱৰ্তন লাগে আৰু সেই কাৰণে এইবাৰ বিজেপিয়ে নিৰ্বাচনত অকলে জপিয়াই পৰিছে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু এইবাৰ মই ডাঠি ক'ব পাৰো যে বিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে আটাইতকৈ বেছি সিট পাব তাত কোনো সন্দেহ নাই কাজলগাঁও জিকিবনে নাই ভাল কৰি কওক কাজলগাঁও জিকিবনে নাই নিসীমা জিকিবনে নাই মই বিশ্বাস কৰো যিমান কেইটা সমষ্টিত মই গলো ৰাইজে যি ধৰণে আমাক আশীৰ্বাদ দিছে মই নিশ্চিত যে এইবাৰ বিটিআৰত বিজেপি আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত হ'ব এই বিজেপিয়ে অসমলৈ সুশাসন আনিলে অসমলৈ পৰিৱৰ্তন আনিলে আৰু এই বিজেপিক আপোনালোকে এবাৰ দায়িত্ব দিয়ক আমি বিটিআৰৰ জীৱনলৈও পৰিৱৰ্তন আনিম বিজেপি চৰকাৰ অহাৰ আগতে বিটিআৰত ইলেকশ্যন নহৈছিলে মটৰচাইকেলত কোনবাই বন্দুক লৈ আহিব বোলে অমুক পাৰ্টিক ভোট দিব লাগিব বিজেপিৰ চৰকাৰ হল এতিয়া কোনেও বন্দুকেৰে ভোট নোখোজে নমস্কাৰ কৰি এতিয়া ৰাইজক ভোট খোজে হয় না নহয় কেণ্ডিডেট বিলাকে নমস্কাৰ কৰে নে নকৰে আগলেতো কেতিয়াও নমস্কাৰ নকৰিছিল কাৰ কোট ভোট কোনে লৈ যায় হিচাপে নাছিলে কিন্তু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বন্দুক লোৱা লৰাবিলাকেও এতিয়া নমস্কাৰ কৰিব শিকিলে নমস্কাৰ কৰি ভোট খোজে ৰাইজক বিজেপিয়ে শান্তি দিলে ৰাইজক বিজেপিয়ে গণতান্ত্ৰিক অধিকাৰ দিলে এইবাৰ এবাৰ
আপোনালোকে আমাক সুযোগ দিয়ক বিজেপিয়ে বিটিআৰৰ দুখীয়া ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা প্ৰথম শ্ৰেণীৰ নাগৰিকলৈ পৰিৱৰ্তন কৰিব এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচন আহিব আমাৰ সংকল্প পত্ৰ আমি প্ৰস্তুত কৰিম ৰাইজৰ কথা আমি ৰাইজৰ হৈ মাত মাতিবলৈ চেষ্টা কৰিম বিজেপি এনেকুৱা এটা দল এই দলত সকলো মানুহ আছে বিজেপি এনেকুৱা এটা দল যে ই ৰাইজৰ কণ্ঠ ৰাইজৰ ভইচ ইয়াত সকলো মানুহ আছে মই যদি মুখ্যমন্ত্ৰী আছো ঠিক তেনেদৰে বিশ্বজিৎ দৈমাৰী ইয়াত আছে আমাৰ বঙালী বিহাৰী গোৰ্খা সকলো আমাৰ বিধায়ক আছে আদিবাসী সমাজ বিজেপিত আছে বড়ো জনগোষ্ঠী ৰাভা মিচিং তিৱা কোচ কলিতা সকলো বিজেপিত আছে কাৰণ বিজেপিয়ে সকলো ৰাইজৰ হৈ মাত মাতে বিজেপিয়ে শাসনলৈ আহি অসমত এটাৰ পিছত এটা আমি সমস্যাবিলাক দূৰ কৰিছো মোৰ সদায় মনত বেয়া লাগি থাকে যে আমি অসমত যিমান কাম কৰিব পাৰিছো বিটিআৰত ইমান কাম কৰিব পৰা নাই তাৰ কাৰণ কি বিটিআৰত আমি কেতিয়াও ইলেকশ্যন নেখেলিছিলো কোনোবা এটা পাৰ্টিক আমি সমৰ্থন কৰিছিলো এইবাৰ প্ৰথমতে মোক কোনোবাই মোক কৈছিলে যে দাদা আমাৰ লগত ইলেকশ্যন খেলক মই বহুত চিন্তা কৰিলো কৰি পেলাই মই ভাবিলো যে এইবাৰ বিটিএডিত আমি পৰিৱৰ্তন কৰিব লাগিব মানুহৰ মনৰ পৰা দুখ আৰু কষ্ট আমি মচি দিব লাগিব আৰু এই ভিচিডিসি বিলাককো আমি দোকানবিলাক বন্ধ কৰিব লাগিব আৰু এই কাম অকল বিজেপিয়ে কৰিব পাৰিব বেলেগ কোনো পাৰ্টিয়ে নোৱাৰে কাৰণ বিজেপিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা নালাগে বিজেপিক অৰুণোদয় ফৰ্মৰ টকা নালাগে বিজেপিক দালালি কৰিব নালাগে বিজেপিয়ে ৰাইজৰ মুখত হাঁহি বিৰিঙাব খোজে আৰু তাৰ কাৰণে বিজেপিয়ে সাহসেৰে আপোনালোকৰ লগত থিয় দিব আপোনালোকৰ কাৰণে কাম কৰিব আৰু বিটিআৰলৈ শান্তি প্ৰগতি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব আমি জাতি জনগোষ্ঠীৰ ৰাজনীতি নকৰো আমি একো নকৰো আমি মাত্ৰ এটাই কথা কওঁ সকলোৱে মৰমেৰে থাকক সকলোৱে মিলা প্ৰীতিৰে থাকক সকলোৱে আনন্দত থাকক সকলোৱে অসমখন বিটিআৰৰ উন্নয়নলৈ বৰঙণি আগবঢ়াওক শ্ৰদ্ধাৰ ৰাইজ আগতে অসমৰ মুখ্যমন্ত্ৰী বিটিআৰলৈ নাহিছিলে আহিলেও হেলিকপ্টাৰত আহিব কোকৰাঝাৰত নামিব মিটিং কৰিব ভাত খাব গুচি যাব কোনো বিটিআৰত নাহিছিলে কিন্তু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 212তকৈও বেছি মই বিটিআৰলৈ আহিছো যাতে বিটিআৰৰ ৰাইজৰ মনৰ বেদনা মই বুজি পাব পাৰো ভিতৰ জাগাত গৈছো কতটো মই এৰি দিয়া না চিৰাং তামুলপুৰ বাক্সা কোকৰাঝাৰ ওদালগুৰি সকলোতে আমি আহিছো ৰাইজৰ সমস্যাৰ বুজ লৈছো ৰাইজৰ কাৰণে কাম কৰিছো দলং অসমমালা ৰাস্তা মেডিকেল কলেজ নতুন কলেজ স্কুল আমি বিটিআৰত যোৱা 5টা বছৰ আমি উন্নতিৰ এটা নতুন পৰিবেশ নিৰ্মাণ কৰিছো কিন্তু পিছফালৰ পৰা কাম কৰা বেলেগ আৰু আগফালৰ পৰা কাম কৰা বেলেগ
এতিয়া আমি কাম কৰিম কিন্তু কাম কৰাৰ আগতে যেহেতু বিজেপি কোকৰাঝাৰত নাই আমি আনৰ দ্বাৰা পৰিচালিত হ'ব লাগে সিদ্ধান্ত আমি মনৰ পৰা ল'ব নোৱাৰো আধা ল'ব পাৰো আৰু আধা সিদ্ধান্ত কোকৰাঝাৰত হ'ব কিন্তু বিজেপিৰ চৰকাৰ যদি দিল্লীত আছে দিছপুৰত আছে আৰু কোকৰাঝাৰতো থাকে আমি ৰাইজে বিচৰা সকলো কাম আমি কৰিব পাৰিম ট্ৰিপল ইঞ্জিন চৰকাৰ আমি নিৰ্মাণ কৰিব পাৰিম ৰাইজে যি বিচাৰে ৰাইজৰ কাৰণে আমি কাম কৰিব পাৰিম আৰু আমাৰ শাসন ব্যৱস্থাত থকা খেলি মেলি দুৰ্নীতিবিলাক আমি নোহোৱা কৰিব পাৰিম আৰু সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনক আপোনালোকে এটা সুযোগ হিচাপে গ্ৰহণ কৰক বিজেপি দলক ভোট দিব লাগিব বিজেপি দলক জিকাব লাগিব আৰু বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব মই মুখ্যমন্ত্ৰী হিচাপে সকলো জাগাত নগলেও হলহেঁতেন যেতিয়া অসমত পঞ্চায়তৰ ইলেকশ্যন আছিলে এখন জিলাত মই এবাৰ মিটিং কৰিছো কিন্তু বিটিএডিৰ 40টা সমষ্টিৰ 40টাতে মই গৈছো কাৰণ মই বুজি পাওঁ দুখ আৰু কষ্টত বিটিআৰৰ ৰাইজ আছে দুখ আৰু কষ্টত বিটিআৰৰ ৰাইজ আছে বিটিআৰৰ ৰাইজৰ মুখলৈ আমি হাঁহি বিৰিঙাব লাগিব বিটিআৰ পৰিৱৰ্তন কৰিব লাগিব এই বিটিআৰ খনক সকলো ৰাইজে মৰমেৰে আকুৱালি ল'ব লাগিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব তাৰ কাৰণে আপোনালোকে এইবাৰ ইলেকশ্যনত বিজেপি দলক ভোট দিয়ক বিজেপি দলত জিকাওক এটা পৰিৱৰ্তন আনক আৰু মই বিশ্বাস কৰো যে এই পৰিৱৰ্তনে আমাৰ বিটিআৰক শক্তিশালী কৰিব ইজনে সিজনৰ ওচৰ চাপি যাব আৰু আমি সকলোৱে মিলি যি আশা আৰু আকাংক্ষাৰে বিটিআৰ নিৰ্মাণ হৈছিল সেই আশা আৰু আকাংক্ষাক আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক সেই কাৰণে মই অনুৰোধ কৰিম যেন সকলোৱে এইবাৰ ইলেকশ্যনত বিজেপি দলক ভোট দি জয়যুক্ত কৰে কৰিবনে নাই বিজেপিক ভোট দিবনে নাই পাক্কা অলপ লাহে লাহে কৈছে নেকি বিজেপি জিকিবনে নাই প্ৰথমতে মোক কওক কাজলগাঁৱত বিজেপি ইলেকশ্যন খেলিব লাগে নে নালাগে নে নেখেলিলেও হ'ব খেলিব লাগিব নে নাই পাক্কা লাগিব আকৌ যদি খেলাৰ পিছত হাৰি যায় হাৰিব নে জিকিব পাক্কা জিকিব নিসীমা জিকিব নে হাৰিব জিকিব সকলোৱে কষ্ট কৰিব ঠিক আছে আজি মই নিসীমাত যাব পৰা নাই ইলেকশ্যনৰ সময়ত মই নিসীমাত আকৌ আহি যাম ঠিক আছে আজি আপোনালোক ইয়াত আহিছে ইলেকশ্যনৰ সময়ত মই নিজে নিসীমাত যাম ৰাইজে মোক কৈছে যে নিসীমা আৰু কাজলগাঁৱৰ কেইটামান দাবী আমাৰ ৰাইজে উত্থাপন কৰিছে মই এফালৰ পৰা কৈ গৈছো ঔগুৰিৰ পৰা আমগুৰি কানেকশ্যনত নাঙল ভাঙ্গা ৰিভাৰৰ ওপৰত এখন দলং হ'ব লাগে লাগে নেকি নাঙল ভাঙ্গাৰ ওপৰত দলং লাগে তাৰ পিছত আমগুৰিৰ পৰা বল্লমগুৰি কানেকশ্যনত মকৰা ৰিভাৰৰ ওপৰত আৰু এখন দলং লাগে হয় নেকি লাগে নে নহলেও হ'ব কাঠৰ দলং লাগে নে আৰচিচি দলং লাগে কি লাগিব আৰচিচি তাৰ পিছত পাটাবাৰীৰ পৰা কয়লা ময়লা কালেকশ্যন ব্ৰিজ লাগে লালাই ৰিভাৰৰ ওপৰত লাগে নেকি
তাৰমানে 3খন দলং লাগে এখন লাগে ভাঙ্গা নদীত এখন লাগে মাকৰা নদীত এখন লাগে লালাই নদীত হয় না ঠিকে লিখি দিছে কাঠৰ দলং লাগে না বাঁহৰ দলং লাগে আৰসিসি লাগিব তেতিয়ালে দলঙৰ কাম হতে আৰসিসি দলং যদি হয় তেতিয়ালে আধাৰশিলা অনুষ্ঠানত মোক খানাটো ভালকৈ খুৱাব লাগিব হ'ব তাৰ পিছত ৰাইজে কৈছে যে কাজলগাঁৱৰ উপেন ব্ৰহ্ম কলেজত সায়েন্স স্ট্ৰীম লগাব লাগে হয় নেকি বিজ্ঞান শাখা লাগে নেকি তাৰ পিছত কৈছে যে কদমতলা ফিল্ডত এখন ষ্টেডিয়াম বনাব লাগে হয় নেকি লাগে নেকি তাৰ পিছত কৈছে কাজলগাঁও লক্ষ্মী মন্দিৰ হাসৰবাৰী দুৰ্গা মন্দিৰ পশ্চিম এনকাৰবাৰী শিৱ মন্দিৰ হতিপুৰ শিৱ মন্দিৰ পূব আংকৰবাৰী লক্ষ্মী মন্দিৰ দানগাঁও লক্ষ্মী মন্দিৰ এইখিনি ধুনীয়াকৈ বনাই দিব লাগে লাগে নেকি গাঁৱৰ নামখিনি ইংৰাজীত লিখি দিছে না অলপ ভুল হৈ যায় তাৰ পিছত ৰাইজে কৈছে যে কালপাৰা গাঁও কুছলুপাৰা গাঁও আৰু টাংগাবাৰী গাঁও সালজৰা জাগাত সালজৰাত দলং বনাব লাগে লাগে নেকি লাগে পাক্কা লাগে তাৰ পিছত ৰাইজে কৈছে যে আমাৰ ল্যান্ড পট্টা লাগে আৰু নিচিমাত থানা এখন বনাব লাগে লংগাখাৰ নদীৰ ওপৰত আমাৰ গৰাখনীয়া প্ৰটেকশন কৰিব লাগে এই গুটেবিলাক কাম লিখি দিছে এইবিলাক কাম জৰুৰী কাম নেকি কৰিব লাগিব নেকি এইবিলাক কাম লাগিব দলং কেখন বনালে তো ভাল হ'ব হয় নে নহয় তেতিয়া ৰাইজৰ আহা যোৱা উচিত হ'ব মালিভিটাত এখন থানা লাগে নেকি লাগে আমটেকাত এখন অসমীয়া মিডিয়ামৰ স্কুল লাগে বুলি কৈছে লাগে নেকি এই গুটে কামবিলাক হ'ব লাগে না নালাগে লাগে এতিয়া এই কামবিলাক কেতিয়া হ'ব যেতিয়া আমি সকলোৱে মিলি বিজেপিক দিছপুৰতো ভোট দিও কোকৰাঝাৰতো ভোট দিও ঠিক আছে এই দলংবিলাক চাব মই ইঞ্জিনিয়াৰ পঠাই দিম আপোনালোকে সহযোগিতা কৰিব যিমান সোনকালে পাৰো মই দলংখিনি বনাই দিম ঠিক আছে যিমান সোনকালে পাৰো মই ঠিক ঠাক কৰি দিম হ'ব হ'ব হৈ যাব কিন্তু ইলেকশনত বিজেপিক জিকাব নে নিজিকাব ভিসিডিসি বিলাক বন্ধ কৰিব লাগে নে নালাগে লাগে নে নালাগে দুৰ্নীতি বন্ধ হ'ব লাগে নে নালাগে লাগে যদি লাগে সকলোৱে এবাৰ বিজেপিক ভোট দিব লাগিব কোনো ভয় নাই ধুনিয়াকৈ আমি ইউপিপিএলৰো এগেইনষ্টত নাই আমি বিপিএফৰো এগেইনষ্টত নাই খালি ভোটটো এবাৰ পদুম ফুলত দিম হ'ব পদ্ম ফুলত দিম হৈ যাব সব ৰেডি আছে সবে ৰেডি আছে সবে হাত ডাঙক বিজেপিক জিকাম বুলি সবে জিকাব বিজেপিক জিকাব সকলোৱে হাত ডাঙক আৰু মোৰ লগত কক ভাৰত মাতা কে নৰেন্দ্ৰ মোদী কাজলগাঁৱৰ কাৰ্যকৰ্তা নিচিমাৰ কাৰ্যকৰ্তা বন্দে একদম সবে হাত ডাঙিছে যেতিয়া এবাৰ বিজেপি জিকিব আৰু হয় নে কি পাক্কা জিকিব একদম মই ইলেকশনৰ সময়ত আকৌ একবাৰ আহিম ঠিক আছে যেতিয়া ক্যান্ডিডেট হৈ যাব তেতিয়া মিটিংত আকৌ এবাৰ আহিম হ'ব সেপ্টেম্বৰত আকৌ এবাৰ আহিম হ'ব ঠিক আছে ভাত পানীটো খাই আহা নাই আজি নে খাই আহিছে কষ্ট হৈ আছে যি নহক বিজেপিৰ কাৰণে অলপ কষ্ট কৰি দিয়ক তেতিয়া ইলেকশনৰ পিছত অৰুণোদয়ৰো চিন্তা কৰিব নালাগে লাখপতি বাইদেউৰ 10,000ৰো চিন্তা কৰিব নালাগে নিযুত মইনাও চিন্তা কৰিব নালাগে
1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউল আছিলে এতিয়া দালি নিমখ চেনিও আধা দামত আপোনালোকক দি দিম আপোনালোকে একো চিন্তা কৰিব নালাগে গেছৰ সিলিন্ডাৰৰ কাৰণেও 250 টকাকৈ চৰকাৰৰ পৰা পাব এই গুটেই সুবিধাবোৰ দিবৰ কাৰণে আপোনালোকে বিজেপিকে এবাৰ ভোট দিব ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ